কৈছা এতিয়া 12:15 হ'ল তোমাক মই কিমান বাৰ চিঞৰিলোঁ তুমি সোনকালে শুই উঠি ঘৰৰ বোৱাৰীজনীয়ে সকলোকে একাপ চাহ বনাই খুওৱা সলনি তুমি মোক এতিয়া এনেকৈ চিঞৰি কথা ক'বলৈ আহিছা হা আৰু এইবোৰ তুমি কি ড্ৰেছ পিন্ধি শুইছা হা কি ড্ৰেছ এইবোৰ কালি ৰাতি এইটো ড্ৰেছ মই পাৰ্টিত পিন্ধি গৈছিলোঁ ৰাতি আহি বেছি টোপনি ধৰাৰ কাৰণে এনেকৈ শুই গ'লোঁ হ'লতো আৰু কিবা সুধিব নেকি হে ভগৱান কালি ৰাতি মই ৰুমত থাকোঁতে তুমি মানে বোৱাৰী মানুহ এজনী হৈ এইটো ড্ৰেছ পিন্ধি তুমি পাৰ্টি কৰিবলৈ গৈছা হে ভগৱান সকলো শেষ কৰিলা আৰু লাজ চৰম বোলা বস্তুটো আজিকালি বোৱাৰী গাত একেবাৰে নাই অ' প্লিজ আপুনি কিন্তু জোখতকৈ বেছি কৈছে কৈ দিছোঁ মোৰ যি মন যায় মই তাকে পিন্ধিম আৰে মোৰ মা পাপা ঘৰতো মই যি মন যায় তাকে পিন্ধিছিলোঁ আৰু ইয়াতো মই যি মন যায় তাকে পিন্ধিম আৰে অভিয়াতো মোক একোটা বাধা নিদিয়ে আপুনি ক'বলৈ কোন অভিয়ে মোক একো নকয় আপোনাৰ কথা শুনিম নেকি মই হা মোৰ যি মন যায় মই তাকে কৰিম আপোনাৰ ইয়াত মাত মাতিবলৈ কোনো দৰকাৰ নাই চোৱা প্ৰিয়াঞ্চি মই তোমাক ভালকৈ কৈছোঁ মইতো তোমাক মোৰ ছোৱালী হিচাপে ভাবোঁ তথাপিও চুইজাৰযোৰ পিন্ধিলে বা তুমি যিয়ে নিপিন্ধা অকণমান মাৰ্জিতভাৱে পিন্ধিলে নিজৰ কাৰণেও ভাল সমাজখনৰ কাৰণেও ভাল দিয়াচোন আৰে সমাজত এটা মোৰ নাম আছে এনেকুৱা অৱস্থাত যদি তুমি বৰ সীমা চেৰাই যোৱা ড্ৰেছ এটা পিন্ধি বাহিৰলৈ ওলাই যোৱা মানুহৰ আগত বাৰু এইখন ঘৰৰ সন্মান থাকিবনে কোৱাচোন বাদ দিয়ক আপোনাৰ সন্মান মই একেবাৰে কিবা এটা পিন্ধিলে আপোনাৰ সন্মান যায় যাওক নিজৰ কাম কৰকগৈ মোৰ ৰাতিপুৱাই মূৰটো চুবাই নাথাকিব ভাললৈ কথা এটা ক'লে তুমি নুশুনা তোমাক একো কথা কৈয়ে লাভ নাই বোৱাৰী হৈ অহাৰ দিন ধৰি এইখন ঘৰত তুমি ৰাতিপুৱা কেতিয়াবা সেই ঘৰৰ মানুহকেইটাক চাহ একাপ বনাই দি পাইছানে ৰাতিপুৱাটো দৌৰে কথা গোটেই দিনৰ দিনটোৰ ভিতৰত তুমি একাপ চাহ বনাই খুৱাব নোৱাৰা হা এই যদি বোৱাৰী হৈ তোমাৰ কৰ্তব্য আছিল কি আৰু তুমি কৰি আছা কি হা মোৰ যি মজা মই তাকে কৰিম মোৰ পুকৰ লাগি থাকিবলৈ আপোনাক মই কোৱা নাই বুজিছে নহয় মোৰ যি মজা মই তাকে কৰিম যি খাবলৈ মন যায় তাকে খাম যি পিন্ধিব মন যায় তাকে পিন্ধিম য'ত যাব মন যায় যাম ইয়াত মোক আপুনি ক'বলৈ আপোনাৰ কোনো অধিকাৰ নাই আপোনাৰ ল'ৰাই মোক এইবোৰ কথা কৈ নাপায় আপুনি ক'বলৈ কোন অ' হয় নেকি ঠিক আছে তেতিয়াহ'লে তোমাৰ যি মন যায় তাকেই কৰা চাওচোন কিমান দিনলৈকে কৰা বুঢ়ী তই মোক ৰাতিপুৱাই একেবাৰে মূৰটো চুবাবলৈ আহিলি হা এই বুঢ়ীজনী মুখখন ৰাতিপুৱাই দেখি ল'লে দিনটোলৈ মোৰ মূৰটো উত্তৰি থাকে অঁ হয় কিয়া কওক আছোঁ ঘৰতে আছোঁ আপুনি অঁ হয় নেকি যাম দিয়ক কিয় নাযাম বাৰু এই আপোনাৰ ল'ৰা মানে মোৰ ল'ৰা নহয় জানো অঁ হয় আমাৰো সৰুটোৰ বিয়া পাতিব লাগে তাকে ছোৱালী চোৱা আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু অঁ ঠিক আছে দিয়ক অঁ বাৰু কিয় নাযাম বাৰু আপোনাৰ ল'ৰা বিয়া আৰু মই নাযাম নে হ'ব দিয়ক অঁ ঠিক আছে অঁ হেৰা কি হ'ল তোমাৰ দেখোন মুখখন একেবাৰে সেমেকি আছে কি হৈছে হে নক'ব আৰু বুজিছে এইখন ঘৰত মোৰ থাকিবলৈ মন নোযোৱাৰ দৰে হৈছে এই বোৱাৰীজনী এইখন ঘৰলৈ তাইক বিয়া কৰি অনা হৈছিল কি কাৰণে হা ঘৰৰ কাম বনবিলাকতো কৰিব লাগে বুলি তাই গমেই নাপায় আৰু এতিয়া তাইক যদি মই কিবা এটা কথা কওঁ তাই মোক 10টা কথা শুনায় হা এনেকুৱা বোৱাৰী থাকেনে কচোন জানো পাই তোমালোকৰ এইবোৰ মাইকী মানুহ কি কথা কি বতৰা মই একো বুজি নাপাওঁ দেই কি বুজি নাপায় বুলি ক'বলৈ আহিছে কোনোবা দিনা আপুনি বোৱাৰীয়ে বনোৱা চাহ একাপ খাই পাইছেনে হা নাই পোৱা বাৰু তথাপিতো চাহ খাবলৈ পাই আছিলোঁ সময়মতে তাকে সময়মতে কাম কৰা ছোৱালীজনীক চাহকাপ দিয়ে কাৰণে অভাৱ অনুভৱ কৰা নাই চাহকাপ যে খাবলৈ পোৱা নাই বুলি সময়মতে মই দি আছোঁ সেই কাম কৰা ছোৱালীজনী দি আছে সেইকাৰণে আপুনি সেই সময়মতে খাবলৈ পাইছে বুজিছে নহ'লে আপোনাৰ বৰ মৰমৰ বোৱাৰীয়েকে আপোনাক চাহৰ দোকান ধৰি নাথাকে খাব মই মৰিলে মানে আৰে তুমি আকৌ কিয় মৰিবা আৰে সৰুটো ল'ৰা বিয়া পাতিবলৈ আছেই দেখোন তুমি এতিয়া মৰি গ'লে কি হ'ব মোৰ কি গতি হ'ব তুমি মৰি গ'লে হেৰি এই মোক খং উঠি থকা সময়ত ফাল্টু কথা কিছুমান ক'বলৈ মোৰ মূৰটো গৰম কৰি নিদিবা কৈছোঁ ধেমালি কৰিছোঁ মোক গোসাঁনীজনী হ'ব দিয়া শান্ত হোৱা কি কৰিবা আৰু উপায় নাই ল'ৰাই নিজৰ পচন্দৰ মতে বোৱাৰী আনিলে এতিয়া আৰু বোৱাৰী পচন্দৰ মতে যি কৰে কৰি থাকিব আমি তাকে চাই ৰং চাব লাগিব সি নিজৰ পচন্দৰ মতে বিয়া কৰাই আনি এই ঘৰখনৰ সকলোবোৰ শেষ কৰি পেলালে আৰে বোৱাৰীজনী হৈ কাম বন এসোপা কৰি থাকিবলৈ পোৱা নাই ঘৰখনত কাম কৰিবলৈ ছোৱালীজনী আছেই তাইৰ লগতে যদি তাই অকণমান লাগি ভাত পানীকেইটাকে বনালেহেঁতেন ঘৰৰ মানুহকেইটাক যদি তাই চাহ অকণ খোৱালেহেঁতেন ভাত কেইটামান যদি সন্মুখত কোনোবা এটা সময়ত দিলেহেঁতেন আৰে বোৱাৰীজনীৰ কাম কি কেৱল তাই ইয়াত কি ভৰিৰ ওপৰত ভৰি তোলাই খাবলৈ আকৌ নিজৰ ফ্ৰেণ্ডৰ লগত ওলাই গৈ পেলাই পাৰ্টি কৰিবলৈ অকল কি বোৱাৰীবিলাকৰ সেইটোৱে কাম নেকি আৰে মাজেতো কৰক তেনেকুৱা মইতো বাধা নিদিওঁ কিন্তু তাই স্বভাৱ চিত্ৰবোৰ আপুনি দেখিছেনে কোনো দিন 12টা বজাৰ আগত নুঠে হা এই ধনী ঘৰৰ ছোৱালী হ'ল বুলিয়ে ইমান তাই একেবাৰে বেছিনে হা হেৰি মই কিন্তু কৈ দিছোঁ আমাৰ যোনে চলে মই কিন্তু নিজৰ পচন্দৰ মতেহে ছোৱালী আনিম কৈ দিলোঁ এইবাৰ মই বোৱাৰী অনাৰ ক্ষেত্ৰত কৃপণালি নকৰোঁ এইবাৰ মই এনেকুৱা এজনী বোৱাৰী যিজনী বোৱাৰীয়ে ঘৰখন ধুনীয়াকৈ ধৰি ৰাখিব পাৰে যিজনী বোৱাৰীয়ে সন্ধিয়া সময়ত থাপনাৰ ওচৰত এডাল ধূপ জ্বলাই ঘৰখন পবিত্ৰ কৰিব যিজনী ছোৱালীয়ে ধুনীয়াকৈ এফাকি প্ৰাৰ্থনা গাই গোটেই ঘৰখনৰ একেবাৰে শুৱাই তুলিব তেনেকুৱা এজনী ছোৱালী এইবাৰ মই বিয়া কৰাম কৈ দিছোঁ নহ'লে এইজনীটো কোনো লাগ বান্ধ নাই আজিলৈকে এডাল ধূপ জ্বলোৱা নেদেখিলোঁ বাৰু দিয়া তোমাৰ পৰানো আৰু কিমান কথা শুনিম
তুমি এবাৰ নিজৰ পচন্দ মতে বোৱাৰী আনিবা দিয়া, মই একো নকওঁ। মইনা অঁ মা কোৱা। কি হ'ল তই আজি অফিচলৈ নাযাওঁ নেকি? নাই মা, আজি আমাৰ আগবেলাটো বন্ধ আছে, মই অফিচলৈ নাযাওঁ। কিয়, কিবা হ'ল নেকি? নাই, তোৰ লগত মোক দুটামান কথা পাতিবলগীয়া আছিল, সেইকাৰণে। কোৱাচোন মা, কি কথা? মানে তোক মই খোলা খুলিকৈ কথা এটা সুধোঁ, আৰু তই যাতে একো নোলোকাকৈ মোক কথাটো কওঁ। কোৱাচোন মা। মানে তোৰ কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি বাৰু? আৰে মা, তুমি আজি মোক এইবোৰ কথা সুধিলা যে কি হ'ল? নাই মোৰ কোনো গাৰ্লফ্ৰেণ্ড, আৰে আছিলে এজনী, এতিয়া ব্ৰেকআপ হ'ল। নহয় মানে মই তোৰ বিয়াৰ কথা ভাবিছোঁ, মই সেইকাৰণে সুধি লৈছোঁ, কিজানি তোৰ কোনোবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছেই বা। চা মইনা, তইতো দেখিছই নবৌৱেৰৰ কাণ্ড কাৰখানা, ঘৰখনত বোৱাৰীজনী হৈও একো কাম নাই। নিজৰ দেহাটো সজোৱাৰ বাহিৰে এই ঘৰখনত যে কিবা এটা কৰিব লাগে তাই কোনো গুৰুত্ব নাই। মই এইজনী বোৱাৰীক লৈ একেবাৰে সন্তুষ্ট নহয়, সেয়েহে এইবাৰ মই মোৰ পচন্দমতে বোৱাৰীজনী আনিব বিচাৰিছোঁ। তই মোক সন্মতি দিবিনে বোপা? মই মোৰ মতে বোৱাৰীজনী আনিবলৈ তই মোক সন্মতি দিবিনে? অ' সেইটো কথা। ঠিক আছে মা, মোৰ কোনো আপত্তি নাই। তুমি যিজনী ছোৱালীকে মোক বিয়া কৰাবলৈ কোৱা মই তাকে বিয়া পাতিম, কিন্তু দেখিবলৈ ধুনীয়া হ'ব লাগিব আকৌ দেই মা। ঠিক আছে। আৰে মই মোৰ ল'ৰাটোৰ কাৰণে দেখিবলৈ বেয়া ছোৱালীজনী নানো নহয়। আৰু শুন মইনা, দেখিবলৈ বেয়া ভালৰ লগত একো কথা নাই, মানুহৰ স্বভাৱ চৰিত্ৰবোৰহে ভাল হ'ব লাগে। দেখিবলৈ ধুনীয়া হৈ তোৰ নবৌৱেৰৰ দৰে মানুহক কথা ক'ব নজনা, ডাঙৰক সন্মান কৰিব নজনা, ঘৰখনৰ কোনো গাত কথা নলগা তেনেকুৱা হৈ একো লাভ নাই, বুজিছ? অঁ বুজিছোঁ মা, মই তোমাক ধেমালিহে কৰিছোঁ। ধুনীয়া বেয়া, দেখিবলৈ বেয়া ধুনীয়া এইবোৰৰ একো নাই। মানুহৰ সঁচাকৈ মনটোহে শুদ্ধ হ'ব লাগে, মনটো ভাল হ'লে সকলো ভাল হয়। হওক দে, তই যে আকৌ মোৰ মনৰ কথাবোৰ বুজি পাইছ, মোৰ বাবে সেয়াই যথেষ্ট। এয়া মই সপোন দেখিছিলে দিঠক, ভাৰতী তই আহিছ মোৰ ওচৰলৈ? আইঅ ৰাম, কিনো ডাঙৰ কথাটো হ'ল বাৰু হা? তই যে একেবাৰে মোক ভূত দেখাই দেখিলি যেন এনেকুৱা ব্যৱহাৰ কৰিছ যেন। নহয় মানে কম দিন হ'লনে তই মোৰ ওচৰলৈ নহা? হা হেৰৌ, দুইজনী সৰু কালৰ পৰা একেলগে ডাঙৰ দীঘল হ'লোঁ, একেলগে পঢ়িলোঁ শুনিলোঁ, একেখন গাঁৱলৈকে বিয়া হ'লোঁ, আৰু তহঁতি চহৰলৈ যোৱাৰ পিছৰ পৰা কেতিয়াবা ফোন এটা কৰি খবৰ এটা ল, সকামে নিকামে কেতিয়াবা আহ। তাৰ বাহিৰে নহয় নে? আজি বা কি সকামত আহিলি, সেইকাৰণে তোক দেখি পেলাই আচৰিত হ'লোঁ আকৌ। হ'ব সেউতি, তই অলপ বেছিয়ে ক'লি দে। আৰে গাঁৱৰ কাৰোবাৰ ঘৰত সকাম বিয়া আহিলে মানে তোৰ ওচৰত মই এপাক নোসোমোৱাকৈ যাওঁনে কচোন? সেইটো বাৰু হয়, কিন্তু মানে তই আজি অলপমান দিনৰ পৰা গাঁৱলৈও অহা নাই, ফোন এটাও কৰা নাই, সেইকাৰণে ক'লোঁ। হ'ব দে, তোৰ আৰু কথাবিলাকেই তেনেকুৱা, তোক যিমান ফোন কৰিলেও নকৰাই হয়, তইতো ফোন এটা কৰিব পাৰ। বাৰু কচোন ক, কি সকামত আহিলি? সকাম মানে কথাটো অকণমান ডাঙৰেই বুজিছনে? আৰে মোক এজনী ছোৱালী লাগে অ'। কিয়, আগৰ কাম কৰা ছোৱালীজনী নাই নেকি? সেই কথাটোতো শুনি ল, কাম কৰা ছোৱালী নহয়, মোক এজনী বোৱাৰী লাগে। মোৰ সৰু ল'ৰা আছে যোগেশ, তাৰ কাৰণে। অ' বিয়া পাতিবলৈ লাগে? মই আকৌ বোলো ঘৰত কাম কৰিবলৈ লাগে বা কাম কৰা ছোৱালী নহয়। ডাঙৰ ল'ৰাই যিজনী আনিলে, তোক ক'লোঁ নহয়, মোৰটোক গৰম কৰি দিছে। খালি নিজৰ পচন্দত আনিলে যি, এতিয়া তাই সেই নিজৰ পচন্দ মতেহে যি মন যায় তাকে কৰে। আৰে আজিলৈকে ঘৰখনত চাহ একাপ বনাই আমাক খুৱাই পেলাই নাই, গম পোৱা নে? ৰাতিপুৱা 12টা বজাৰ আগত কোনো দিন নুঠে, উঠি পেলাই এই ৰুমটোৰ ভিতৰতে কিবা ডেগ এটা লগাই লৈ তাতে কিবা সেই জিম কৰে বোলে, ব্যায়াম কৰে, সেইবোৰ কৰোঁতে আকৌ 1-1.5 ঘণ্টা যায়। তাৰপাছত মই কেতিয়াবা বনাই থওঁ, আকৌ সেই কাম কৰা ছোৱালীজনীয়ে বনায়, সেই তাৰপিছত আহি পেলাই চিধা হাতৰ পাততে বহেহি। তাৰপৰা ৰাতি হ'লে ক'নো কিবা কিবি পাৰ্টি এসোপাল ওলাই যাব, আৰু একো ক'বও নোৱাৰা নহয়। মই যদি এষাৰ কওঁ তাই 10টা কথা শুনাব মোক। সেইকাৰণে এবাৰ ভাবিছোঁ মই মোৰ নিজৰ পচন্দৰ মতে বোৱাৰী এজনী লাগে মোক। সেইকাৰণে তোক দায়িত্বটো দিলোঁ, তই ছোৱালী এজনী চা, মোক এজনী ভাল ছোৱালী লাগে। আৰে কাম কৰিবলৈ বুলি নহয়, ঘৰখন যাতে সুন্দৰকৈ ৰাখিব পাৰে। পুৱা গধূলি খৰি নামেৰে যেন ঘৰখন একেবাৰে ৰজনাই থাকে, ঘৰখনৰ মানুহবিলাকক সন্মান কৰে। খালি তেনেকুৱা এজনী ছোৱালীহে মোক বোৱাৰী হিচাপে লাগে। তোক দায়িত্ব দিলোঁ, তই চোৱাৰ দায়িত্বটো পালন কৰ। অ' কথা সেইটো, তই চিন্তাই নকৰিবি। আমাৰ গাঁৱৰ যে নিপেনৰ জীয়েক যে শেৱালী, অ' তাইৰ সমান ভাল ছোৱালী নায়েই এইখন গাঁৱত। ঘৰৰ কামেই বনেই চাবিনে, পঢ়াই শুনাই চাবি। যোৱা বছৰ BA পাছ কৰি ঘৰতে আছে। পঢ়ুৱাবলৈ বাপেকৰ সামৰ্থ্য নাই, পঢ়াত কিন্তু তাই বৰ ভাল আছিল, পঢ়িবলৈ তাইৰো মন আছিল। কিন্তু কি কৰিবি, টকা পইচাৰ অভাৱত তাই পঢ়িব নোৱাৰিলে। BA টো কমপ্লিট কৰিছে তাই নিজৰ পইচাৰেহে, কাৰোবাক দুই এটা টিউশ্যন কৰিছে। ঘৰত চাদৰ তাদৰ লগাই পেলাই সেই বিক্ৰী কৰে বজাৰত নি মাকে, সেইবোৰ বিক্ৰী বাটা কৰি যেনে তেনে তাই BA পাছটো কৰিলে। কামতে পেলাবি নে তাইক, মানে গুণতে পেলাবি, কি মানে সুন্দৰ, দেখিবলৈও বৰ ধুনীয়া। তহঁতৰ যোগেশৰ লগত মিলিব বুজিছেনে? কি ক? আৰে তই দেখোন মোৰ সমস্যাটো সমাধানে কৰি দিলি। ব'ল নহ'লে দুইজনী আজিয়ে সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ। নাই তই আজি যাব নালাগে, মই সিহঁতৰ ঘৰত কথাটো পাতি লওঁ, তাৰপাছত তোক মই জনাম। তই চিন্তাই নকৰিবি, তই ফিক্স বুলি ধৰিব পাৰ। মই জানো তাই চাগে কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই। মাক দেউতাকৰ লগত কথা পাতি মই কথাটো পাক্কাই কৰি পেলাম। আৰে মাক দেউতাকে তোৰ নিচিনা ঘৰ এখনলৈ যদি তাইক উলিয়াই দিবলৈ পাৰে নহয়, সেইটো কথা শুনিলে সিহঁতে বহুত ভাল পাব। গতিকে তই চিন্তাই নকৰিবি। বাৰু ঠিক আছে দে, মই আৰু চিন্তা নকৰোঁ। তই আছ যেতিয়া সকলোবোৰ কথা পতাৰ দায়িত্ব তোৰ। আমি কেতিয়া আহিব লাগে, কি কৰিব লাগে, সেই খবৰটো মাথো দিবি। বাৰু হ'ব দে, তই চিন্তাই নকৰিবি। আৰে আছ না, অথনিৰ পৰা থিয় হৈ কথা পাতি আছ, বহিয়া মই তোৰ কাৰণে একাপ চাহ বনাওঁগৈ। বাৰু হ'ব দে।
চাহ তাহ খোৱা হৈ থাকিব, মেইন পতাটোহে মেইন। সেইকাৰণে আগতে কথা বতৰাকেইটা পাতি ল'লো। বাৰু হ'ব, তই বচোন, মই চাহ কৰোঁগৈ। হ'ব যা। ভগৱান, তুমি চকু মেলি চাবা আৰু মই যাতে মনৰ পচন্দৰ মতে বোৱাৰীজনী পাওঁ আৰু। অ' মা, শুকান খৰি দুডালমান লৈ আনচোন। খৰি যিকেইডাল আছিলে পুৰি শেষেই হ'ল, ভাত নহ'ব এতিয়া। নিশ্চয় ৰ। কি হ'ল, খৰি এদাই হ'লেনে? কালি শুকান খৰিকেইডাল গোটাই মেলি আনি দিছিলোঁহে। আৰে এদাই হ'ল কাৰণেতো আনিবলৈ কৈছিলোঁ তোক। তয়ো যে কথা কিছুমান সোধ আৰু দেই মা। শেৱালি, শেৱালি, ঘৰে আছনে? ঐ, এই ববৈৰে আহিছে হ'বলা। ঐ বাইদেউ, আছোঁ ঘৰতে। আহক, সোমাই আহকচোন ভিতৰলৈকে। ভালেই হ'ল পাই, মাৰকে দুইজনীকে লগ পালোঁ। ভালেই হ'ল দে, বহকচোন বাইদেউ। ভালেই হ'ল মানে কিবা দৰকাৰ এটা আহিছিলে নেকি আমাৰ ওচৰলৈ? বৰ ডাঙৰ দৰকাৰ এটাত আহিছোঁ। এই নগেন ক'লৈ গ'ল? ক'লৈনো যাব আৰু, কামলৈ গ'ল। মানে বৰ ডাঙৰ কথা এটা লৈ আহিছোঁ বুজিছনে। তহঁতৰ শেৱালিৰ কাৰণে বৰ ভাল মানুহ এঘৰ ওলাইছে। কি? হয় নেকি? চিনি পাবিয়েই, আগতে আমাৰ কাষৰ গাঁওখনতে আছিলে, এতিয়া চহৰলৈ গ'ল। খালি ধনী মানি মানুহ আৰু ক'তনো গাঁৱত সোমাই থাকিব। চহৰত গৈ কি ঘৰ দুৱাৰ চাবি, একেবাৰে টকা এপইচাই নদন বদন। ল'ৰা দুটা, এটা বিয়া পাতিলে, সেই ডাঙৰজনী নিজৰ পচন্দৰ মতে আনিলে ল'ৰাই। এইবাৰ শাহুৱেকে আকৌ নিজৰ পচন্দৰ মতে বিয়া পাতিবলৈ ওলাইছে। মোক বোলে ছোৱালীজনী চাবিচোন, ভাল ছোৱালী। মই আকৌ তহঁতৰ শেৱালি নামটোকে ক'লোঁ। কোৱাৰ লগে লগে শেৱালি কথা শুনি পচন্দই হ'ল। এতিয়া তহঁতে যদি হ'ব বুলি কওঁ, তেতিয়াহ'লে কথা বতৰা আগবঢ়াব পাৰোঁ। হয় নি? মই চহৰলৈ বিয়া নহওঁ দেই। আৰে কিয় চহৰলৈ বিয়া নহওঁ? নাই, চহৰত মই মিলিবগৈ নোৱাৰিম। আৰু ইমান ধনী মানুহ ঘৰলৈও মই বিয়া নহওঁ। ইমান ধনী মানুহৰ ঘৰত মোৰ নিচিনা দুখীয়া ঘৰৰ ছোৱালী এজনী কেতিয়াও মিলিবগৈ নোৱাৰোঁ। তেওঁলোকৰ আচাৰ ব্যৱহাৰ, থকা খোৱা সকলো সলনি। মই তেওঁলোকৰ লগত মিলিব নোৱাৰিম। মই হ'লে ইমান ধনী মানুহৰ ঘৰলৈ বিয়া নহওঁ। কেইটা কৰি কথা ক'বলৈ আহিছ? আৰে তই কি নাজান? কামে বনে সকলো ফালে আছ, পঢ়াই শুনাই সকলো ফালে ভাল। হাৰে কোন মানুহে পেটত থাকোঁতে শিকি আহে হা? আৰে সেইখন ঘৰলৈ বিয়া হোৱাৰ পিছত সেইখন ঘৰৰ আদব কাইদা সকলোবোৰ তই জানিবি। আৰু যিজনী শাহু পাবি তই, বহুত ভাল, একেবাৰে মাৰৰ লগত মা পাবি। নিজে শিকাই বুজাই যাব নহয়। হাৰে মোৰ দৃঢ় বিশ্বাস আছে, তই সেইখন ঘৰত সকলোৰে মন জয় কৰি তই সেইখন ঘৰৰ একদম ভাল বোৱাৰী হৈ থাকিব পাৰিবি, বুজিছ? হয় নি? আপুনি কৈছে যেতিয়া মোৰ বিশ্বাস হৈছে বাৰু। বাপেক আহকচোন, কথাটো পাতিব লাগিব। তেনেকুৱা এখন ঘৰলৈ ছোৱালীজনী উলিয়াই দিব পাৰিলে তাতকৈনো আমাক আৰু কি লাগে? মই ক'লোঁ নহয়, তাই মোৰ লগৰ ছোৱালী। সৰুৰ পৰা আমি একেলগে ডাঙৰ দীঘল হৈছোঁ, একেলগে পঢ়া শুনা কৰিছোঁ। তাইৰ বিষয়ে মই সকলো জানো। আৰে তাই তহঁতৰ শেৱালীক নিজৰ ছোৱালীৰ দৰে ৰাখিব, মই কথা দিছোঁ। তেতিয়াহ'লে আপুনি কথাটো ফিক্স বুলিয়ে ধৰিব পাৰে। দেউতাক আহক, কথা বতৰা পাতি আগৰ কথাবিলাক আগবঢ়াব লাগিব। তই ঠিকেই কৈছ, চিন্তা নকৰিবি। মই থাকোঁতে একো চিন্তা নকৰিবি। কিন্তু আকৌ নহয় মানে, ইমান ধনী ঘৰলৈ বিয়া দিলে মোৰ লগতো মাহঁতে যৌতুক দিব লাগিব, বহুত যৌতুক দিব লাগিব। ক'ৰ পৰা দিব? মোৰ দেউতাই লোকৰ ঘৰত কাম কৰে। হাৰে তেনেকুৱা এজন মানুহে ইমান ধনী ঘৰলৈ ছোৱালী বিয়া দি ভালকৈ যদি লগত বস্তু দিব নোৱাৰে, মানুহেতো হাঁহিব বা তেওঁলোকেই বা কি ক'ব। তই সেয়া ভুল বুজিছ শেৱালি। সিহঁতে একোৱে বিচৰা নাই, খালি ছোৱালীজনীক ভাত এসাঁজ খুৱাই উলিয়াই দিলেই হ'ল। তাত নি ধুমধামেৰে বিয়া পাতি ল'ব। আৰে এইখন ঘৰৰ পৰা সিহঁতে একোৱে নিবিচাৰে। সকলো কথা সিদিনাখনি মোৰ লগত পাতি গৈছে নহয়। যৌতুকৰ নামত সিহঁতক যৌতুক নালাগে। খালি আজিৰ যুগত এনেকুৱা এখন মানুহ পাবলৈ বহুত টান। মই কথা দিছোঁ, আপুনি কথাবোৰ আগবঢ়াব পাৰে। দেউতাকে কথাবোৰ গম পালে যে বহুত ভাল পাব। আপুনি কথাবোৰ আগবঢ়াওক। বাৰু তেতিয়াহ'লে মই এতিয়া যাওঁ। ফোন কৰি দিবি তহঁতে। কথা বতৰাবোৰ নগেনৰ লগত পাতি মোক খবৰ এটা দিবি, মই সিহঁতৰ লগত পাতিম। হ'ব বাৰু, এতিয়া মই গৈ থাকোঁ দে। ঘৰতো বহুতকেইটা কাম পৰি আছে। মই বোলো সোনকালে তহঁতৰ ঘৰত কথাটো কৈ থৈ আহোঁগৈ বুলিহে সেই ল'ৰা ধৰি পোৱাকৈ আহিলোঁ। আৰে বৰমা, চাহ একাপটো খাই যাওক। নালাগে দে ৰাতিপুৱা ঘৰত তিনিবাৰমান খালোঁ। বেছিকৈ খালে আকৌ সেই চুগাৰে ধৰে বুলি ভয় লাগে নহয়। গৈ থাকোঁ দে। বিয়াখন ঠিক হ'ব যেতিয়া এতিয়া তহঁতৰ হানি জাহানিটো হৈয়ে থাকিব, তেতিয়া পিছত খাম দে। ঠিক আছে দিয়ক, হ'ব দে। মই এতিয়া গৈ থাকোঁ হা, তহঁতে কথাবোৰ পাতিবি। হ'ব দিয়ক। দেখিলি মাজনী, ভগৱানে ইমান ভাল মানুহ এঘৰ তোৰ কাৰণে বাচি দিছে। এতিয়া আৰু চিন্তা নাই। তোক ভালে কুশলে বিয়া দিব পাৰিলেই আমি আৰু ভগৱানৰ পৰা একো নিবিচাৰোঁ। মা, মোৰ কিন্তু ভয়হে লাগিছে। তই যে হঠাতে এনেকৈ কথা দি দিলি। মানুহ ঘৰ ইমান ধনী, মই ইমান দুখীয়া ঘৰৰ ছোৱালী। মই জানো সেইখন ঘৰত পাৰিম? মা পাৰিবিতো, কিয় নোৱাৰিবি? পাৰিবই লাগিব। ইমানখিনি মানুহৰ মাজৰ পৰা যে তুমি এনেকৈ মুখ খন্দাই বিচাৰিলা, আৰু কি কৰিব লাগে? মায়ে আৰু পৃথিৱীত ছোৱালী বিচাৰি নাপালে এই ভিক্ষাৰীজনী বিয়া পাতি আনি মোৰ মান সন্মান সকলো শেষ কৰিলে। এইখন বিয়াত মই মোৰ ৰিলেটিভৰ মানুহক মাতিবলৈ মই লাজ লাগিল।
তোমাৰ মাৰ মানসিকতা ইমান বেয়া হা অন্ততঃ ঘৰখনৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলাই এজনী ছোৱালী এইখন ঘৰ বোৱাৰী কৰিব নোৱাৰিলে হা গাঁৱৰ ভিকহু ছোৱালী যদি সেইখন ঘৰ বোৱাৰী কৰিব পাৰে হা মানুহৰ আগত মই লাজ পাইছোঁ মোৰ বান্ধৱীৰ আগত মই লাজ পাইছোঁ আৰু কি কৰিব লাগিছিল হা তাই কি ভৰিকেইটা ধুই পেলাই মই কিতাপ পানীখন খাই দিব লাগিছিল নেকি ওহো এতিয়াতো বিয়াখন হৈ গ'ল আৰে মায়ে নিজৰ ইচ্ছামতে আনিবলৈ মন গৈছে আনিছে তোমাকতো মই মোৰ নিজৰ ইচ্ছামতে আনিছোঁ তোমাৰ মোক মই পচন্দ মতে আনিছোঁ তুমি লোকৰ কাৰণে মাথা মাৰিবলৈ কি দৰকাৰ কোৱাচোন আৰে তুমি ভালে পাব লাগে দুখীয়া ঘৰৰ ছোৱালী আনিছে তোমাক কৰি খুৱাব তুমি একো নকৰিলেও হ'ব আৰে বাদ দিয়া মই এনেও একো নকৰোঁ তথাপিতো সেইজনী অকণমান ষ্টেণ্ডাৰ্ড অকণমান ঘৰখনৰ লগত মিলা হ'ব লাগিছিল কাম নাপালে আৰু তোমাৰ মায়ে হা লাজ পাইছোঁ মই সকলোৰে আগত লাজ পাইছোঁ ওহো বাদ দিয়া যি হ'বলগীয়া আছিল সেয়াটো হৈয়ে গ'ল বিয়াখন ইতিমধ্যে হৈয়ে গ'ল ইমানখিনি আলহী দুলহীৰে ঘৰখন ভৰি আছে এনেকুৱা সময়ত যদি তুমি সেই ৰুমত সোমাই থাকা কথাটো বৰ বেয়া হ'ব ব'লা ব'লা বাহিৰলৈ ওলাই ব'লা শান্তনু তুমি মোৰ মূৰটো গৰম কৰি নল'বা যোৱা বুলি কৈছোঁ নহয় মোৰ নিজৰ ইচ্ছামতেহে মই কৰিম মই কাৰো ইচ্ছাত চলা মানুহ নহয় ভগৱান সেই গেছটো বা কেনেকৈ জ্বলায় ঘৰত আকৌ মই গেছ জ্বলাই নাপালোঁৱে নহয় ইয়াত এতিয়া মই এইটো কেনেকৈ জ্বলাওঁ বাৰু মায়ে মোক পায়স বনাবলৈ দিছে হয় পায়স বনাব বাৰু মই জানো কিন্তু গেছটো এতিয়া কেনেকৈ জ্বলাম ঘৰত নেদেখা বস্তু ইয়াত দেখি একেবাৰে চকু থৰ হৈ গৈছে নেকি নহয় মানে বৌ আপুনি আহিলে ভালেই হ'ল মায়ে মোক পায়স অকণ বনাবলৈ কৈছে সকলোকে বোলে মই মিঠা বনাই খুৱাব লাগে আপুনি মোক গেছটো কেনেকৈ জ্বলাই শিকাই দিব নেকি আমাৰ ঘৰত নাই যে মই সেইকাৰণে আজিলৈকে জ্বলাই পোৱা নাই কি ক'লি তই তোক মই গেছ জ্বলাবলৈ শিকাই দিব লাগে হা মোৰ আৰু পৃথিৱীত কাম নাই ভিকহুৰ জাত সাধাৰণ গেছ এটা জ্বলাব নাজানো হা তালৈকে এইখন ঘৰলৈ বিয়া হৈ আহিছোঁ হা তই গেছ জ্বলাব নাজানো হা মানুহৰ আগত নকবি তোক হাঁহি হাঁহি থুৱাই থৈ যাব আৰে আমাৰ ঘৰত নাই কাৰণেহে মই জ্বলাব নাজানো বুলি কৈছোঁ থকা হ'লে দেখোন জ্বলাব পাৰিলোহেঁতেনেই মই মাহঁতক কৈছিলোঁ এনেকুৱা ধনী মানুহৰ ঘৰলৈ মই বিয়া নহওঁ তেওঁলোকৰ লগত মোৰ ষ্টেণ্ডাৰ্ড নিমিলে মাহঁতে নুশুনিলে এতিয়া মই খুচিয়ে প্ৰতি বৰ পৰা কথা শুনিবলগীয়া হৈছে একেৰাহে এইকেইদিন ঘৰৰ পৰা একো এটা অনা নাই বুলি মোক কিমান যে কথা শুনাইছে জীৱনটোত আৰু বাই মানুহগৰাকীৰ পৰা কি শুনিবলৈ পাম আৰে শেৱালি তুমি দেখোন একো কৰাই নাই ৰৈ আছা যে তুমি পৰা কি হ'ল বনোৱা আকৌ পায়স নে বনাব নাজানা নেকি পায়স জানো মা জানো বনাব কিন্তু মা মই মানে গেছ জ্বলাই পোৱা নাই সেইকাৰণে ৰৈ আছোঁ বৌ আহিছিল বৌক শিকাই দিবলৈ ক'লোঁ বৌয়ে আকৌ মোক কি ক'লে তাই চাগে তোমাক দুআষাৰ শুনাই পেলাই ওলাইহে গ'ল গেছটো জ্বলাবলৈ শিকাই দি দিলে নহয়নে অঁ মা আপোনালোকেতো আমাৰ ঘৰখন কেনেকুৱা জানি শুনিয়ে বিয়া পাতিছিল কিন্তু মোৰ লগত বৌয়ে কিয় এনেকুৱা ব্যৱহাৰ কৰিছে মা এইকেইদিন একেৰাহে শুনাই আছে মই বোলে ঘৰৰ পৰা ফুটা কৰি এটাও আনিব পৰা নাই ভিকহুৰ ছোৱালী মই জানো মা মই দুখীয়া ঘৰৰ ছোৱালী আৰু আপোনালোকেতো মোক সকলোবোৰ জানি বুজি এইখন ঘৰলৈ বোৱাৰী কৰি আনিছে কিন্তু বৌয়ে মোৰ লগত কিয় এনেকুৱা কৰিছে মা কিয় নক'বা আৰু বোৱাৰী এই কথা শুনিলে তুমি পাগল হৈ যাবা এই কথাত তুমি গুৰুত্ব নিদিবা নিজেতো একো এটা কৰিব নোৱাৰি লোকক মাথো কেনেকৈ বেয়াকৈ এষাৰ কৰি পেলাই তাই মনত দুখ দিব পাৰে তাই কাম সেইটোৱেই এইজনী মোৰ একেবাৰে সহ্য নহয় জানা এই নিজৰ মইমতালে বাহিৰে বেলেগ একো কৰিব নাজানে শেৱালি তুমি যি কৰিবলৈ মন যায় কৰা তুমি যিবোৰ নাজানা মোক সুধিবা এইজনীক সোধাৰ কোনো দৰকাৰ নাই তাই বাপেক বেংকৰ মেনেজাৰ তাই সেইটোক লৈয়ে বিৰাট গৌৰৱ কৰে ধনী ঘৰৰ ছোৱালীও তাই এইখন ঘৰত আজিলৈকে মানুহক চাহ একাপ দিব নাজানা তুমি তাইৰ কাৰণে মন বেয়া কৰি নাথাকিবা মই আছোঁ নহয় তোমাৰ কাষত মই সদায় থাকিম হ'ব দিয়ক মা আপুনি মোক গেছটো জ্বলাবলৈ শিকাই দিয়ক মই পায়সকণ বনাই লওঁ নহ'লে আকৌ দেৰি হৈ যাব ব'লা মই শিকাই দিওঁ তোমাক তুমি যি নাজানা সকলোবোৰ মোক ক'বা মই তোমাক সকলো শিকাই দিম শেৱালিৰ শেৱালিক সকলোবোৰ শিকাই বুজাই ল'লে তাই যিবোৰ কৰিব নাজানে সেই সকলোবোৰ শাহুৱেকে তাইক শিকাই দি তাইক নিজৰ জীয়েকৰ দৰে মন কৰিলে কিন্তু নবৌৱেকে তাইক প্ৰতিটো খোজতে কেৱল কথা শুনাই থাকে তাই দুখীয়া বুলি মাজনী আৰু আপুনি আমাৰ মাজনী ক'ত আছে বাৰু মাতি দিয়াচোন তাই ভালে আছা নহয় ভাল কি হ'ল আপুনি যোৱা সপ্তাহত আহিছিলহে আকৌ আহিলে যে এইখন ঘৰলৈ মানে হেৰি ঘৰত কল এথোকা লাগিছিলে জাহাজী কল আমাৰ মাজনীয়ে খাই বৰ ভাল পায় সেইকাৰণে ভাবিলোঁ দুআষি এটা তাইকো দি থৈ আহোঁ সেইকাৰণেই আহিলোঁ আপুনি কি মোক বুৰ্বক বুলি ভাবিছে নেকি মই কি নাজানো আপুনি এইখন ঘৰলৈ কিয় আহি থাকে জীয়েকক ধনী ঘৰলৈ যেনে তেনে বিয়া দি উলিয়াই দিলে আৰু এতিয়া এইখন ঘৰলৈ আহিলে মাছে মঙহে এগাল চুবোৱাৰ আশাতকে আপুনি ইয়ালৈ কিবা কিবি সৰু সুৰা টোপোলা এটালৈ আহি থাকে মই কি সেয়া নাজানো বুলি ভাবিছে নেকি আপুনি বৌ আপুনি এইবোৰ কি কৰিছে বাপেক অহাৰ খবৰ শুনি মহাৰাণী পাই গ'লহি এইখিনি মাজনী ডাঙৰ মাজনী তুমি
তুমি মোক ভুল বুজিছা। মই এইখন ঘৰত খোৱাৰ আশাত নাহোঁ অ'। মই সঁচাকৈ মোৰ ছোৱালীৰ কাৰণে বস্তুবোৰ দিবলৈহে আহোঁ। একদম চুপ। মই তোৰ মাজনী নহয়। মই ভিকহুৰ জীয়েক নহয়। তোৰ জীয়েক মাজনী বুলি মাতি দিবলি মোক তই মাতিবলৈ কথা হক পালি? হা? মই মোৰ পাপাৰ ছোৱালী। মোৰ পাপাৰ বেংকৰ মেনেজাৰ হয়। তহঁতৰ লগত আমাৰ একো ৰেপেল নিমিলে। খালি তই মোক তোৰ মাজনী বুলি মাতিব আহিছ? তোৰ জীয়েক বুলি ভাবিছ তই মোক? হা? আৰে, তুমি এইবোৰ কি কৈছা? তোমালোক দুইজনী একেখন ঘৰৰে বোৱাৰী, বাই ভনীৰ দৰে। সেয়েহে মই মোৰ ছোৱালীজনীক মাজনী বুলি মাতো কাৰণে তোমাকো তেনেকৈয়ে মাতিছোঁ। কিবা যদি ভুল হ'ল ক্ষমা কৰিবা। মাজনী, এয়া ল, তোৰ কল আখি লৈ আহিছিলোঁ, জাহাজী কল। মই গৈ থাকোঁ। দেউতা কি কৈছা তুমি এইবোৰ? একোটা নোখোৱাকৈ তুমি যাবা? আৰে বহা না, অথনিৰ পৰা তুমি থিয় হৈয়ে আছা। বহাচোন দেউতা, বৌৰ কথা নধৰিবা। বৌ মানে মানুহজনী অলপ তেনেকুৱা। কি হ'ল? মই তেনেকুৱা মই হা? তেনেকুৱা? ভিকহু বুলি ক'লে লাজ পায়? বোৱাৰী, তুমি বিয়াত কি কথা কৈছা এইবোৰ? এইবাৰ এইগৰাকী উকিলো আহিল। বিয়ৈ, ডাঙৰ বোৱাৰীজনী হৈ মই আপোনাক ক্ষমা খুজিছোঁ। আপুনি তাইৰ কথা ধৰি নাথাকিব বিয়ৈ। আহকচোন বহকি। বিয়নী, আপোনালোকে বেয়া নাপাব। মোৰ অহাটো অলপ খৰণ হৈছে। কি কৰিব, সতী সন্তান বুলিবলৈ ছোৱালী এজনী কিবা এটা খাবলৈ ল'লেই তাইলৈ মনত পৰে। সেইবাবে তাইকো খাওক বুলি কিবা এটা দিবলৈ আহোঁ। তাতে আপোনাৰ বোৱাৰী আজি মোক বৰ বেয়াকৈ ক'লে। মই এইখন ঘৰলৈ মাছ মাংস এইবোৰ খোৱাৰ লোভতহে আহোঁ। বিশ্বাস কৰক বিয়নী, মই এইবোৰৰ আশাত নাহোঁ। ছোৱালীজনী মুখখন এবাৰ চাবলৈ আৰু ছোৱালীজনীক সেই বস্তুবোৰ দিবলৈ আহোঁ। মই খোৱা জহাত নাহোঁ বিয়নী। খালি বিয়ৈ, আপুনি এনেকৈ ক'লে মই কিন্তু বেয়া পাম। আমি এনেকৈ আপোনাক কেতিয়াও নাভাবোঁ। এই বোৱাৰীজনীৰ কাৰণেতো মই মোৰ নিজৰ পচন্দ মতে শেৱালীক বিয়া পাতি আনিছোঁ। আৰে এই আজিলৈকে কাৰোবাক কথা এটা ক'বলৈ নিশিকিলে। আচলতে ঘৰখনৰ পৰিৱেশটোৱে বেয়া ইহঁতৰ। মাক দেউতাকে মানুহক কেনেকৈ সন্মান কৰে আজিলৈকে শিকাই নাপালে। আৰে মাক দেউতাক ভাল হোৱাহেঁতেন ছোৱালীজনী ভাল হ'লহেঁতেন। নিজৰ টকা পইচা অহংকাৰত সিহঁতে ডুব গৈ আছে। মানুহক মানুহ বুলি চিনি নাপায়। এইবোৰ মানুহৰ কথাত গুৰুত্ব নিদিব বিয়ৈ। আহক বহকি। বোৱাৰী, যোৱা দেউতালৈ চাহ একাপ কৰি আনাগৈ, আৰু দেউতাক ভাতকেইটা খুৱাই পঠিয়াব লাগিব। দুইজনী ভাতকেইটা বনাম। হ'ব মা। এনেদৰে প্ৰিয়াঞ্চীয়ে শেৱালীৰ লগতে শেৱালীৰ মাক দেউতাকো আহিলেও বৰ বেয়া পায় আৰু বৰ বেয়াকৈ ব্যৱহাৰ কৰে। সকলোবোৰ সহি সামৰি শেৱালীয়ে এই ঘৰখনত সুখেৰে দিন কৰাইছে। কাৰণ তাইৰ লগত শাহুৱেক আছে। শাহুৱেকে তাইক বহুত বেছি মৰম কৰে, আৰু তাইক মৰম কৰা দেখি প্ৰিয়াঞ্চীয়ে পেটে বহুত জ্বলিবলৈ ধৰিলে। এনেদৰে এদিন দুদিনকৈ দিনবোৰ বাগৰিবলৈ ধৰিলে। মা, কি কৰি আছে? অলপ সোনকালে আহক। হ'ল আহিলোঁ। ব'লা দেৰি হৈছে ন? আৰে কি মানে এইটো? কি হ'ল বোৱাৰী? আপুনি এই কিয় লগত লৈ লৈছে? মইতো এই ওলাবলৈ কোৱা নাছিলোঁ। হাৰে, মোৰ পাপাই পাৰ্টি দিছে। ইমান ধনী ঘৰৰ মানুহ আহিব, মোৰ ফ্ৰেণ্ডবোৰ আহিব। এইজনীক বুলি মই কি বুলি চিনাকি দিম? হা? সকলোৱে গম পালে এইজনী যে ভিকহু ঘৰৰ বুলি। আৰু এতিয়া মোৰ লগত ওলমিছে মোক লাজ পাবলৈ। তই যাব নালাগে। মা, মই আপোনাক ল'ব কৈছিলোঁ, তাইক কিয় লগত ল'লে? কি? তুমি এইবোৰ কি কৈছা? সৰু বোৱাৰীক তোমাৰ ঘৰলৈ নিলে তুমি লাজ পাবা? সেইটো আকৌ কেনেকুৱা কথা হ'ল? তাইকে আমাৰ ঘৰৰ বোৱাৰী। তাইতে দুখীয়া ঘৰৰ ছোৱালী হৈ থকা নাই। যিয়ে নহওক, তাইকে এইখন ঘৰলৈ বিয়া হৈ আহিল বুলি সেই দুখীয়া ঘৰখনৰ লগত কি তাইৰ কোনো সম্পৰ্ক নাই নেকি? হা? নে সম্পৰ্ক নাইকিয়া হৈ যাব? বৌ, নাযাওঁ দিয়া। তুমি যদি মই ক'লে লাজ পোৱা, মই নাযাওঁ। মা, আপোনালোক যাওক, মই বেয়া নাপাওঁ। শেৱালী, তুমি নোযোৱা যদি ময়ো নাযাওঁ। প্ৰিয়াঞ্চী, তুমি অকলেই যোৱা। তুমি যেতিয়া একেখন ঘৰতে দুজনী মানুহক তুমি ভেদভাৱ কৰি এজনীক নিব পাৰা এজনীক নিব নোৱাৰা, তেতিয়াহ'লে ময়ো নাযাওঁ। হয় নেকি? আপোনাৰতো আজিকালি অলপ বেছিয়ে হৈছে। এইজনী পোৱাৰ পৰা আপোনাৰ অলপমান কথা সুৰে সলনি হৈ গৈছে। যাই নাযায় নিজৰ কথা। মই এই ভিকহুবোৰক নি মোৰ ফ্ৰেণ্ডৰ আগত লাজ পাব নোৱাৰোঁ। প্ৰিয়াঞ্চী, কি হ'ল? ইমান মুখে খাই আহিছা যে? বহুত ডাঙৰ কথা হ'ল প্ৰিয়াঞ্চী, বহুত ডাঙৰ কথা হ'ল। আৰে কি কৈ আছা? নোকোৱা কিয়? তোমাৰ দেউতাক এই মাত্ৰ পুলিচে এৰেষ্ট কৰি নিছে ঘৰৰ পৰা। তোমালোকৰ ঘৰ পাতি চলি থকা অৱস্থাতে পুলিচে আহি তোমাৰ দেউতাক এৰেষ্ট কৰিলে। কিন্তু কিয় দেউতাক পুলিচে ধৰি নিলে? কৈছে তোমাৰ দেউতাই বোলে বেংকত বহুত টকা লুটিছে, সেয়েহে তেওঁক এইবাৰ হাতে লুটে ধৰা পেলাইছে, আৰু তোমালোকৰ ঘৰ দুৱাৰ সা সম্পত্তি সকলো বোলে চিজ কৰিছে। কি কৈছা তুমি এইবোৰ? হা? তুমি এইবোৰ মোক মিছাকৈ কৈছা ন? কি ফটোৱামি কৰিছা কোৱাচোন? মই সঁচাকৈ কৈছোঁ, বহুত ডাঙৰ পৰিস্থিতি। যোৱা টিভিটো লগাই চোৱাগৈ, গোটেই টিভি চেনেলত কেৱল সেইটো নিউজে দি আছে। এতিয়া তোমালোকৰ মা মোৰ লগতে আহিছে। সৌজনী দেউতাৰ লগত বাহিৰত কথা পাতি আছে। মাক মই লগতে লৈ আহিছোঁ। ঘৰৰ পৰা তোমালোকৰ মা দেউতা সকলোকে উলিয়াই দিছে।
দেউতাকটো পুলিচে লৈয়ে গ'ল। মায়ে ক'ত যাব, কি কৰিব? মই নিউজটো পাই তাত পালোঁ গৈ অফিচৰ পৰা ডাইৰেক্ট, আৰু মাক লৈ ইয়ালৈ আহিছোঁ তোমাক কথাটো ক'বৰ কাৰণে। হে ভগৱান, এইবোৰ কি হৈ গ'ল? মা ক'ত আছে? মা ভিতৰলৈ আহা। মাইনা আমাৰ সকলো শেষ হৈ গ'ল মাইনা। মা তাৰমানে কথাবোৰ সঁচা? অ' মাইনা, সকলো সঁচা। মানুহৰ আগত এতিয়া আমি কেনেকৈ ওলাম হা? গোটেই নিউজবিলাকত দেউতাৰ বাতৰি। মই এখেতক কওঁ বোলো বেছি লাবিলাক মাৰিব নালাগে, সিটো লওঁ। মানুহৰ একেবাৰে ওচৰত একেবাৰে লেবেল দেখাবলৈ গৈ দামী বস্তু কিনি চব শেষ কৰি দিছে। আৰে কি দৰকাৰ আছিল মানুহৰ ওচৰত লেবেল দেখাবলৈ ইমান মোৰ খৰচ কৰাৰ? এতিয়া কি গতি হ'ল? নিজে থাকিবলৈ ঠাই অকণ নোহোৱা হ'ল, সকলো সা সম্পত্তি চেজ কৰি দিলে আমাৰ। ইমানবোৰ হৈ গ'ল, তুমি মোলৈ ফোন এটাও কৰা নাই মা। কিয়? মইতো পাৰ্টি হৈ আছে বুলি ভাবি আছো। পাৰ্টিলৈ যাবৰ কাৰণে ৰাতিপুৱাৰ পৰা কিমান যে মই একেবাৰে কি কৰিছো, আৰু এতিয়া এইবোৰ। ফোনকেনো কেনেকৈ কৰিম? হঠাতে আহি পুলিচ ওলালেহি আৰু গোটেইখন খেলি মেলি শেষ কৰি পেলালে। দেউতাক জেললৈ নিলে। মই এতিয়া কি কৰিম? যোৱাৰ লগতে মই ইয়ালৈকে গুচি আহিলো। কি কৰোঁ একো ভাবি নোপোৱা হৈছো। অ' মাইনা, দেউতাৰ ভুলৰ বাবে এতিয়া নিজৰ থকা ঘৰটোও নাইকিয়া হ'ল, ভিক্ষাৰী হ'লো আমি। কি এতিয়া আমাৰ থকা ঘৰটোতো তোমালোক থাকিব নোৱাৰিবা হা? অঁ, নোৱাৰিব প্ৰিয়াঞ্চি, এতিয়া মা দেউতা সেইটো ঘৰত থাকিব নোৱাৰিব। তোমাৰ দেউতা কি গতি হয় ঠিক নাই। সকলো শেষ তোমালোকৰ ঘৰৰ। কথাটো শুনি বৰ বেয়া লাগিল দেই। নক'ব আৰু বিয়নী, বুজিছেনে? এখেতে ষ্টেণ্ডাৰ্ড দেখুৱাবলৈ গৈ মানুহক ওচৰত লেবেল দিবলৈ গৈ যিসোপা টকা খৰচ কৰিলে, বেংকৰ টকাৰ ইফাল সিফাল কৰি এতিয়া জেল ভাত খাব লাগিব। আৰু মই এতিয়া ঘৰখনতো থাকিবলৈ নাপাম। হে ভগৱান, কি হৈ গ'ল এইবোৰ? কথা এটা কওঁ, বেয়া নাপাবা প্ৰিয়াঞ্চি। দেখিলানে সময়ে মানুহক ক'ৰ পৰা ক'লৈ নিয়ে? আৰে তুমি দুখীয়া মানুহ দেখিলেই ঘিণ কৰা, আৰু ডাঙৰ মানুহক কেনেকৈ সন্মান কৰিব লাগে সেইটোৱে আজিলৈকে নিশিকিলা। আৰু আজি অন্ততঃ সেই ঘটনাটোৰ পৰা এটা শিক্ষা লোৱা। মানুহৰ কাৰ কেতিয়া কি হয় কোনো ঠিক নাই। সেইকাৰণে মানুহৰ দৰিদ্ৰতাক লৈ কেতিয়াও হাঁহিব নাপায়। তুমি অতদিনে শেৱালিক ভিক্ষাৰী বুলি কৈ আছিলা, কিন্তু বেয়া নাপাব বিয়নী, কিন্তু আজি তোমাৰ মাৰা সেই একেখন লিষ্টত পৰাৰ দৰেই হ'ল। আপুনি এইবোৰ কি কৈছে বিয়নী? মই একো বুজি পোৱা নাই। আপুনি ক'ত বুজি পাব? আপোনাৰ জীয়েকক সোধক, সকলো ক'ব। মাইনা, মই এইবোৰ কি শুনিছোঁ? শুনক বিয়নী, আপোনাৰ জীয়েকে ক'বলৈ হয়তো এতিয়া লাজ পাব, ময়ে কৈ দিছোঁ। মোৰ সৰু বোৱাৰীজনীক দুখীয়া ভিক্ষহু বুলি নক'লে তাই পেটলৈ ভাতেই নাযায়। এইখন ঘৰত আপোনাৰ ছোৱালী আজিলৈকে আমাক একাপ চাহ বনাই নিদিলে, কাৰণ তাই ধনী ঘৰৰ ছোৱালী। সেইবাবে আৰু মোৰতো প্ৰতিটো কথাতে এটা কথাত 10টা কথা কয় তাই। তথাপিও নিজৰ ছোৱালী হিচাপে মানি লৈ যেনেকৈ থাকিব বিচাৰিছে তেনেকৈ থাকিব দিছিলোঁ। কিন্তু সৰু বোৱাৰীজনী অহাৰে পৰা তাই কিমান যে কথা শুনোৱা নাই দুখীয়া বুলি। কিন্তু এতিয়া চাওকচোন তাই নিজৰ মাকৰ ঘৰখনৰ অৱস্থাটো কি হ'ল, নহয়নে বাৰু? হয়, আপুনি একদম ঠিক কথা কৈছে। মাইনা, তই কি এনেকুৱাহে হা? তই কি বাপেৰৰ দৰে মানুহক মানুহ বুলি গণ্য নকৰ হা? দেখিলি আজি বাপেৰৰ কি গতি হ'ল হা? বেছি লাভ বিলাস কৰিবলৈ গৈ, ধনী দুখীয়াৰ ভেদভাৱ কৰিবলৈ গৈ আজি দেউতাৰে জেলৰ ভাত খাবলগীয়া হ'ল। তই মোৰ ছোৱালী হৈ সেনেকৈ দুখীয়া ধনী ভেদভাৱ কৰিবলৈ আহিলি হা? মা মোৰ ভুল হৈ গ'ল, মা মোক ক্ষমা কৰি দিয়া। মা চুপ থাক, ক্ষমা খুজিছ যেতিয়া শাহু মা আৰু তোৰ বোৱাৰীক খোজ, মোক নহয়। মায়ে ঠিকেই কৈছে। মা, শেৱালি, তোমালোক দুইজনীয়ে মোক ক্ষমা কৰি দিয়া। মই সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰি আহিছিলোঁ ইমান দিনে। মই শেৱালিক দুখীয়া বুলি প্ৰতিটো কথাতে হাঁহি টিকিং কৰিছিলোঁ, কিন্তু আজি মই বুজিছোঁ মানুহক তেনেকৈ ক'লে অন্তৰত কিমান আঘাত লাগে। প্লিজ তোমালোকে মোক ক্ষমা কৰি দিয়া। মা প্লিজ ক্ষমা কৰি দিয়ক মোক। শেৱালি, তুমি মোৰ নিজৰ বা বুলি ভাবি মোক ক্ষমা কৰি দিয়া। দিবানে ক্ষমা কৰি? হ'ব দিয়া বৌ, তুমি যে কথাবোৰ বুজি পাইছা সেয়াই মোৰ বাবে যথেষ্ট। মই তোমাক কিনো ক্ষমা কৰি দিম, তুমি মোৰ বৌ। গতিকে তোমাক মই এটাই কথা কওঁ, কেতিয়াও দুখীয়া ধনী বুলি হাঁহিব নাপায়। আৰু দুখীয়া হ'লেও মানুহ, ধনী হ'লেও মানুহ। দুখীয়া বুলি কৈ তেওঁলোকৰ মনত কষ্ট দিয়াতকৈ তেওঁলোকক পাৰিলে 2 এটকা দি সহায়হে কৰিব লাগে। কেতিয়াও দুখীয়া বুলি হাঁহি হিটিকিং কৰিব নালাগে। শেৱালি, তুমি ঠিকেই কৈছা। নক'বা আৰু, বাপেক আৰু জীয়েক একেই হ'ল।
মানুহক মানুহক ষ্টেণ্ডাৰ্ড চাই সিহঁতে ব্যৱহাৰ কৰে আৰু আজি এয়া অৱস্থা। হ'ব দিয়া, তুমি যেতিয়া ভুলবোৰ বুজি পাইছা তেতিয়াহ'লে বাৰু ক্ষমা কৰি দিছোঁ। কিন্তু শুনা, মই আজি একদম ডাইৰেক্ট এটা কথা কৈ দিওঁ, তুমি এইখন ঘৰত আগৰ দৰে থাকিব নোৱাৰিবা। তুমি সৰু বোৱাৰীৰ সৈতে দুইজনী মিলি এইখন ঘৰ চম্ভালিব লাগিব। মই কাইলৈৰ পৰা কাম কৰা মানুহজনী আহিবলৈ মানা কৰি দিম। ঘৰত দুজনীকৈ বোৱাৰী থাকোঁতে কি প্ৰয়োজন আছে কাম কৰা মানুহৰ, নে কি কোৱা? হ'ব মা, আপুনি যেনেকৈ কয় মই তেনেকৈয়ে কৰিম। আপুনি মাথো মোৰ মাক এইখন ঘৰত থাকিবলৈ দিয়ক দুদিনমান। দেউতা জেলৰ পৰা ওলাই নোহোৱালৈকে মাক এইখন ঘৰত থাকিবলৈ দিয়ক। দিবনে মা? দিম, কিয় নিদিম? মোৰ অন্তৰখন ইমানো কঠিন নহয় যে মই বিয়নীক এইখন ঘৰত থাকিবলৈ নিদিম। যিমান দিন মই যায় সিমান দিন থাকক, মোৰ কোনো আপত্তি নাই। মা এইখন নিজৰে ঘৰ, নিজৰ ঘৰখনত নাথাকি আৰুনো ক'লৈ যাব? প্ৰিয়াঞ্চি, মা এইখন ঘৰতে থাকিব, এই ঘৰখন নাথাকি ক'তো যাব? আপোনালোকক বহুত বহুত ধন্যবাদ বিয়নী। আপোনালোকে যে মোক এইকণ সুবিধা দিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰে বিয়নী, কিহৰ ধন্যবাদ দিছে? আৰে আমি যদি ইজনে সিজনক এনেকৈ সহায় নকৰোঁ, বিপদৰ সময়ত লগ নিদিওঁ, তেতিয়াহ'লে কিহৰ বিয়নীহে? বলক ভিতৰলৈকে বলক। আপুনি অলপ ফ্ৰেছ হৈ লওকগৈ, মই সকলোৰে বাবে চাহ বনাই আনোগৈ। নাই নালাগে শেৱালি, তুমি বনাব নালাগে, মই বনাম সকলোৰে বাবে চাহ। যোৱা, তোমালোকে কাপোৰখন চলাই লওঁগৈ, ময়ো সলাই লওঁগৈ। মা আহা, মোৰ লগত আহা, ফ্ৰেছ হৈ লোৱা আহি। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে দেখিলেনে ধনী বুলি অহংকাৰ কৰি শেষত কি গতি হ'লগৈ? গতিকে মানুহে কেতিয়াও নিজৰ ধন টকা পইচাক লৈ অহংকাৰ কৰিব নাপায়, নহয়নে বাৰু? বন্ধু বান্ধৱীসকল, আপোনালোকে আজি এই কাহিনীটো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনীৰ সৈতে আকৌ আহিম। ধন্যবাদ।